জয় নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে পঢ়ি আছে এইটো ভিডিঅ'ত আমি চৰ্চা কৰিম যে অসম পুলিচ ABOB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম হ'বলগীয়া আছে 6 এপ্ৰিলত সেইটো লাষ্ট 5 দিন আপুনি কি পঢ়িব লাগিব আৰু কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব প্ৰথমতে মই কৈ দিব বিচাৰোঁ যে এই ভিডিঅ'ত মই আপোনাক যি কথা ক'ম বা যি আপোনাৰ লগত তথ্য শ্বেয়াৰ কৰিম বা যি আপোনাৰ লগত প্লেন ষ্ট্ৰেটেজি শ্বেয়াৰ কৰিম সেইবিলাক উইথ মাই প্ৰপাৰ এক্সপিৰিয়েঞ্চ হয় মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মই এক্সামত কি পঢ়িছিলোঁ কেনেকৈ পঢ়িছিলোঁ সেইবিলাক আপোনাৰ লগত এইটো ভিডিঅ'ৰ মাধ্যম দি মই শ্বেয়াৰ কৰিম প্ৰথমতে মই কৈ দিব বিচাৰোঁ যে লাষ্ট 5 দিন আপুনি সেইটোৱে পঢ়িব লাগিব যোনটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয়নে আপুনি সব বস্তু কভাৰ কৰিব নোৱাৰে মই সেইটো 100% আপোনাৰ আগত কথা ৰাখি আছোঁ যে আপুনি এইটো সময়ত লাষ্ট 5 দিনত আপুনি 100% সিলেবাস কৰিব নোৱাৰে আপুনি এইটো ভাবিব নোৱাৰে যে মই এভৰিথিং পঢ়ি পেলাই যাম যি আহিব মই সেইটো ঠিক কৰি দিম আপুনি নিশ্চয় কিবা এটা এৰিব লাগিব কোনোবা টপিক আপুনি চুব নোৱাৰে কোনোবা টপিক আপুনি এৰিব লাগিব আৰু যোনখিনি টপিক ইম্পৰ্টেণ্ট আপুনি সেইখিনি টপিকে চুব লাগিব এইটো সময়ত বুজি পাইছে আপুনি প্ৰায়ৰিটাইজ কৰিব লাগিব যে কোনটো টপিক ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে আৰু কোনটো টপিক ইম্পৰ্টেণ্ট নহয় আপুনি এটা লিষ্ট বনাব লাগিব যে এইটো টপিক মোৰ কাৰণে ইম্পৰ্টেণ্ট এইটো টপিকৰ কুৱেশ্যন এক্সামত আহে আৰু এইটো টপিকৰ কুৱেশ্যন এক্সামত ইমান বেছি নাহে চ' এইটো টপিক মই এৰিব পাৰিম এইটো টপিক মই কৰিব লাগিব এনেকৈ আপুনি এটা প্লেন বনাব লাগিব এটা ষ্ট্ৰেটেজি বনাব লাগিব চ' আমি এইটো ভিডিঅ'ত সেইটো মাধ্যম দিছে সেইটোৱে শ্বেয়াৰ কৰিম যে আপোনাৰ লগত কি প্লেন কি ষ্ট্ৰেটেজি হ'ব আপোনাক ইমান আমি টেনশ্যন নিদিওঁ বা হেম্পাৰ নিদিওঁ যে আপুনি এতিয়া বহি পেলাই ষ্ট্ৰেটেজি বনাব সেইটো কামো আপোনাৰ আমিয়ে কৰি দিম ঠিক আছে প্ৰথমতে মই কৈ দিব বিচাৰোঁ যে আপোনাৰ কাৰণে আমি এইটো ই বুক লঞ্চ কৰিছোঁ দিছ ইজ দ্য ই বুক আছাম পুলিচ চিলেকশ্যন ই বুক ইন দিছ ই বুক আপুনি এভৰিথিং পাই যাব আছাম হিষ্ট্ৰী আছাম পলিটি আছাম জিঅ'গ্ৰাফী আছাম ইকনমি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান ইকনমি ৰিজনিং মষ্ট ইম্পৰ্টেণ্ট টপিক মেথছ মষ্ট ইম্পৰ্টেণ্ট টপিক ইংলিছ মষ্ট ইম্পৰ্টেণ্ট টপিক নিক নেম ইম্পৰ্টেণ্ট যুদ্ধ এমেণ্ডমেণ্টছ আৰ্টিকলছ এভৰিথিং আপুনি এইটো ই বুকত পাই যাব এইটো ই বুক আপুনি যদি লৈ লয় তেনেহ'লে আপোনাৰ কাৰণে বহুতেই ভাল হ'ব কাৰণ এইটো ই বুকত ইমান প্ৰশ্ন নাই 300 পৰা 400টা প্ৰশ্ন আছে আৰু এটাও MCQ নাই বিকজ এইটো সময়ত আপুনি MCQ কৰিব নোৱাৰে চাৰিটা অপশ্যন আপুনি মনত ৰাখিব নোৱাৰিব সেইকাৰণে এইটো বুক আপোনাৰ অনলি ফৰ ৰিভিজন পাৰপজ এইটো বুক আপুনি যদি ৰিভিজন কৰিলে আৰু ৰিভিজন কৰিবলৈ ইমান সময় নালাগে 30ৰ পৰা 35টা পেজ আছে যোনটো আপুনি স্পেচিয়েলি এদিনতে পঢ়ি শেষ কৰিব পাৰিব আৰু ৰিভিজনো কৰিব পাৰিব চ' এইটো যদি আপুনি লৈ লয় আপোনাৰ কাৰণে এক্সামত বহুতেই ভাল হ'ব কাৰণ এইটো আপুনি যদি ৰিভিজন কৰি পেলাই যায় আপোনাৰ কমন অহা 90% চান্স থাকি যাব গম পাইনে চ' এইটো আপুনি ই বুক বহুতেই ভাল এটা আপোনাৰ কাৰণে ইনিচিয়েটিভ আমাৰ ফালৰ পৰা আমি লঞ্চ কৰিছোঁ চ' আপোনাৰ কাৰণে বহুতেই ভাল হ'ব যদি ই বুকটো ল'ব বিচাৰে যেন ডেছক্ৰিপশ্যনত নম্বৰ আছে নম্বৰত গৈ পেলাই মেছেজ কৰক কল কৰক নিশ্চয় আপুনি ই বুকটো ল'ব পাৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নম্বৰ আছে চ' এতিয়া প্ৰথমতে আমি কথা কওঁ যে ষ্ট্ৰেটেজি কি হিচাপত আপুনি পঢ়িব ফাৰ্ষ্ট আপুনি প্ৰায়ৰিটাইজ কৰিব লাগিব জিকে জিএছ যিহেতু আপুনি সকলোৱে গম পায় 60% কুৱেশ্যন এক্সামত জিকে জিএছৰ পৰা আহিব যদি 100টা কুৱেশ্যন থাকে 60 কুৱেশ্যন অনলি জিকে জিএছ পৰা আহিব সেইটো মই ডাইৰেক্টলি অন ভিডিঅ' কৈ আছোঁ সেইটো কাৰণ যিমান আমি পেটাৰ্ণ চাইছোঁ 55ৰ পৰা 60% কুৱেশ্যন স্পেচিয়েলি জিকে জিএছৰ পৰা আহে এতিয়া জিকে জিএছতো পাৰ্ট আছে কোনখন পাৰ্ট আপুনি বেছি পঢ়িব লাগিব সেইবিলাক আমাৰ ই বুকত দিয়া আছে বাট য়েছ মই আপোনাৰ লগত এইটো ভিডিঅ'ৰ মাধ্যম দি ক'ব বিচাৰোঁ যে আপুনি প্ৰথমতে বেছি প্ৰায়ৰিটাইজ কৰিব লাগিব জিকে জিএছত হয়নে জিকে জিএছত কি পঢ়িব সেইটো বুজক প্ৰথমতে জিকে জিএছত আপুনি প্ৰায়ৰিটাইজ কৰিব লাগিব আছাম পাৰ্টৰ পৰা কুৱেশ্যন নাই ক'লেও 25ৰ পৰা 30টা কুৱেশ্যন আছাম পাৰ্টৰ পৰা আহিব লাগিলে সেইটো জিঅ'গ্ৰাফী ইনক্লুড হওক বা হিষ্ট্ৰী ইনক্লুড হওক বা আপোনাৰ পলিটি ইনক্লুড হওক যিকোনো পাৰ্টৰ পৰা অসম পাৰ্টৰ যি ধৰক হিষ্ট্ৰীৰ পৰা নহ'লে পলিটিৰ পৰা বা জিঅ'গ্ৰাফীৰ পৰা 100% 25ৰ পৰা 30টা কুৱেশ্যন আহিব তাৰপিছত আহিব ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা 7টাৰ পৰা 10টা কুৱেশ্যন আহিব পাৰে ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান ইকনমিৰ পৰা তাৰপিছত কাৰেণ্ট এফেয়াৰৰ পৰা 3টা বা 4টা প্ৰশ্ন আহিব পাৰে অ'কে চ' বাকী স্কিম ষ্টেটিক জিকে বা ইণ্ডিয়ান ষ্টেটিক জিকে বা আছাম ষ্টেটিক জিকেৰ পৰা 5টা বা 6টা প্ৰশ্ন আহিব পাৰে চ' কুল মিলাই আপুনি যদি চাই লয় দেন ইট উইল বি ইকুৱেল টু 60 কুৱেশ্যনছ আপুনি পাব জিকে জিএছৰ পৰা অ'কে এবভ 60ও পাব 60+ কুৱেশ্যনো পাব পাৰে ঠিক আছে তাৰপিছত মেথছৰ পৰা 12টাৰ পৰা 15টা কুৱেশ্যন আহিব তাতকৈ বেছি নাহে আৰু মেথছৰ ভিতৰতো কোনখিনি টপিকত আপুনি প্ৰায়ৰিটাইজ কৰিব লাগে গম পাইনে মেথছৰ ভিতৰত আপুনি চাব লাগিব প্ৰফিট এণ্ড লছ 100% এটা কুৱেশ্যন আহিব পাৰ্চেণ্টেজ এটা কুৱেশ্যন আহিব চিম্পলিফিকেশ্যন এটা কুৱেশ্যন আহিব এভাৰেজ এটা কুৱেশ্যন আহিব হয়নে তাৰপিছত টাইম এণ্ড ৱৰ্ক এটা কুৱেশ্যন আহিব চ' এইবিলাক চাই লওক বাকী মেনচুৰেশ্যন আহিব নাহিব গেৰেণ্টি নাই চ' সেইটো অলপ আপুনি ৰাখিব এৰিব পাৰে বা কৰিব পাৰে তাৰপিছত এইবিলাক যোনটো টপিক ক'লোঁ এইবিলাক টপিকৰ পৰা এটা কুৱেশ্যন 2টা কুৱেশ্যন 3টা কুৱেশ্যন যিকোনো এমাউণ্টৰ কুৱেশ্যন আহিব পাৰে বাট য়েছ কুৱেশ্যনটো আহিব স্পেচিয়েলি যদি কমো আহে এটা কুৱেশ্যনটো আহিব যোনবিলাক টপিক আপোনাক মই কৈ দিলোঁ ঠিক আছে ইয়াৰ পিছত আপুনি চাওক আমাৰ ইংলিছত কি টপিকৰ পৰা প্ৰায়ৰিটাইজ কৰিব লাগিব আপুনি
প্ৰথমতে গম পাব যে ইংলিছ ছাবজেক্টটো বেছি ডাঙৰ দীঘল ছাবজেক্ট নহয় ইংলিছত বেছি ফ'কাছ ক'ত কৰিব লাগে গ্ৰামাৰত হয়নে কনভাৰচেশ্যন পাৰ্ট বা পেছেজ পাৰ্ট ইমান ইম্পৰ্টেণ্ট নহয় গ্ৰামাৰ পাৰ্ট মষ্ট ইম্পৰ্টেণ্ট হয় গ্ৰামাৰত আপুনি ফ'কাছ কৰিব লাগে ডিটাৰমিনাৰ ভিতৰত আপুনি প্ৰিপ'জিশ্যন আৰ্টিকেল এভৰিথিং পাই যাব চ' ডিটাৰমিনাৰ ভালকৈ কৰি ল'ব স্পেচিয়েলি 2টা বা 3টা কুৱেশ্যন আহিব ডিটাৰমিনাৰ পৰা হয়নে তাৰপিছত আপুনি কি কৰিব লাগিব আপুনি চাইননেম আৰু এণ্টনিম বহুতেই ইম্পৰ্টেণ্ট 100% 2টা কুৱেশ্যন আহিব এটা এণ্টো এটা চাইনো 100% চিয়'ৰ তাতকৈও বেছিও আহিব পাৰে তাৰপিছত ছিংগুলাৰ প্লুৰেল 100% 2টা কুৱেশ্যন আহিব ঠিক আছে চ' টেন্সেছ মানে কোনটো টেন্স কাৰেক্ট অ'কে সেইটো আহিব পাৰে 2টা বা 3টা প্ৰশ্ন চ' এইবিলাক বহুতেই ইম্পৰ্টেণ্ট টপিক ইংলিছৰ এতিয়া ৰিজনিঙৰ যেতিয়া আমি কথা পাতোঁ ৰিজনিঙৰ ইমান একো ইম্পৰ্টেণ্ট টপিক বুলি কৈ পেলাই ইমান ভয় কৰা টপিক একো নাই ৰিজনিং বহুতে ইজি ছাবজেক্ট মই ডাইৰেক্ট ক'ব পাৰোঁ ৰিজনিঙৰ পৰা কি আহিব ব্লাড ৰিলেশ্যন এটা কুৱেশ্যন 100% চিয়'ৰ ভেন ডায়েগ্ৰাম এটা কুৱেশ্যন 100% চিয়'ৰ ডাইৰেকশ্যন এটা কুৱেশ্যন 100% চিয়'ৰ নাম্বাৰ চিৰিজ এটা কুৱেশ্যন 100% চিয়'ৰ মিচিং নাম্বাৰ এটা কুৱেশ্যন 100% চিয়'ৰ এলফাবেট এনলজি এটা কুৱেশ্যন 100% চিয়'ৰ এইবিলাক প্ৰশ্ন আহিব ইয়াতকৈ বাহিৰত একো প্ৰশ্ন নাহে মই আপোনাক অন ভিডিঅ' কৈ আছোঁ চ' সেইটো প্ৰত্যেকবাৰৰ পেটাৰ্ণ এইটোৱে হয় চ' এইবাৰো এইটোৱে পেটাৰ্ণ ফ'ল' কৰিব এইবাৰো 100টা প্ৰশ্ন আহিব 50 নম্বৰ থাকিব এটা প্ৰশ্ন হাফ নম্বৰ থাকিব নেগেটিভ মাৰ্কিং একো নাথাকে গম পাইছে চ' সেইটো পেটাৰ্ণে থাকিব বাকী আগৰবাৰ যেনেকুৱা প্ৰশ্ন আহিছে প্ৰশ্ন পেপাৰ আহিছে এইবাৰো ছেম তেনেকৈ ৰিপিট কৰিব একো তাতকৈ বেলেগ নাহে প্ৰশ্ন চেঞ্জ হ'ব বাট পেটাৰ্ণ ছেম থাকিব এতিয়া আমি লাষ্ট অহাকালিলৈ আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰ এনালাইচিছো কৰিম আপোনাৰ লগত আজি আমি 12টা বজাৰ পৰা আমি মেৰাথনো কৰিম মেথছৰ মেৰাথন হ'ব আমাৰ চ' সেইটো নিশ্চয় জইন কৰিব বিকজ মেথছৰ মষ্ট ইম্পৰ্টেণ্ট টপিকবিলাক বা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি আপোনাৰ লগত ডিছকাছ কৰিম 12টাৰ পৰা 12:10 পৰা চ' সেইটো আছিলে আপোনাৰ লগত কথা পাতিব মোৰ চ' এইটো ভিডিঅ'ৰ মাধ্যমেদি মই আপোনাক সেইটোৱে ক'ব বিচাৰোঁ যে লাষ্ট 5 দিন বহুত ভালকৈ পঢ়ক এতিয়া একো মাইণ্ড ডাইভাৰ্ট নকৰিব এণ্ড যদি আপুনি ই বুক ল'ব বিচাৰে দিছ ইজ দ্য ই বুক আছাম পুলিচ চিলেকশ্যন ই বুক আপোনাৰ কাৰণে ডেছক্ৰিপশ্যনত নম্বৰ দি থৈছোঁ এইটো ই বুক আপুনি নিশ্চয় বাই কৰিব পাৰিব এইটো ই বুকত একো 1000 পৰা 5000 কুৱেশ্যন নাই অনলি 300 to 400 কুৱেশ্যন আছে যোনটো একদম ইজি ৱেত দিয়া আছে আৰু বহুতে ইজি কুৱেশ্যন আৰু কমন কুৱেশ্যন হয় চ' আপুনি এইবিলাক এদিনতে পঢ়ি পেলাই ৰিভাইজ কৰিব পাৰিব আৰু এইবিলাক যদি আপুনি 2-3বাৰ এইটো ই বুক ৰিভাইজ কৰি লয় এক্সাম আগত এক্সামৰ এতিয়াও 6-7 দিন আছে চ' যদি আপুনি 2-3 দিন এইটো ৰিভাইজ কৰি লয় তেনেহ'লে আপোনাৰ এক্সাম নিশ্চয় বহুতেই বেছি ভাল হ'ব ঠিক আছে চ' ভিডিঅ' এইটো আছিলে আজিৰ কাৰণে জয় হিন্দ জয় ভাৰত